নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা DHS গ্ৰেড 3 নন টেকনিক্যাল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ সায়েন্সৰ কেইটামান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন চাম যিকিটা আপোনালোকৰ পৰীক্ষাৰ বাবে অতিকৈ হেল্পফুল হ'ব হেহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু প্ৰতিটো কোৱেশ্চনে মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু এটা কথা কোৱেশ্চনখিনি চোৱাৰ আগতে জনাই থওঁ আমি DHS গ্ৰেড 3 নন টেকনিক্যাল পৰীক্ষাৰ কাৰণে কিছুমান PDF আপোনালোকৰ বাবে বনাইছো তো যদি আপোনালোকৰ PDF খিনি লাগে যদি আপোনালোকে কোনো কিতাপ ইটালৈকে লোৱা নাই যদি কিতাপ ল'ব বিচৰা নাই তেতিয়া হলে আপোনালোকে সেই PDF খিনি পঢ়িয়ে এটা ভাল ৰিজাল্ট কৰাৰ আশা আপোনালোকৰ আছে যদি আপোনালোকে গোটেই PDF টো চাব পাৰে তো সেই PDF খিনি পাবলৈ স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে সেই নাম্বাৰটোত WhatsAppত এটা মেছেজ কৰি আপোনালোকে কেৱল 149 টকাত গোটেই কিতাপৰ দৰে PDF লাভ কৰিব পাৰিব তো হুনকালে মেছেজ কৰি লৈ লব আৰু PDF টোৰ আপোনালোকৰ মিডিয়ামটো থাকিব ইংলিশ মিডিয়াম ঠিক আছে কাৰণ পেপাৰখন ইংলিশ মিডিয়ামত আহে সো আসামিজ মিডিয়ামত নাপাব ইংলিশ মিডিয়ামতে পাব তো জনে জনে লব বিচাৰে লৈ লব এতিয়া আমি কোৱেশ্চনখিনি চাও ফাৰ্স্ট কোৱেশ্চনটো হৈছে ফুলৰ অধ্যয়নক কি বুলি জনা যায় The study of flower is known as ঠিক আছে study of flower কি বুলি কয় phrenology নে anthology নে agrostology নে palynology ইয়াৰ শুদ্ধটো হৈছে অপচন বি anthology বুলি কোৱা হয় ঠিক আছে ফুলৰ অধ্যয়নক সংকলন বুলি কয় নেক্সট কোৱেশ্চন মানুহৰ তেজৰ pH ৰ মান কিমান What is the pH value of human blood ঠিক আছে the pH value of human blood is তো ইয়াৰ শুদ্ধটো হৈছে অপচন সি 7.4 ঠিক আছে মানুহৰ তেজৰ pH মানটো 7.36 ৰ পৰা মন ৰাখিব 7.36 ৰ পৰা 7.45 ৰ ভিতৰত থাকিব পাৰে এনেকৈ আহিব প্ৰশ্নটো বা ডাইৰেক্ট 7.4 বুলিও আহিব পাৰে ঠিক আছে অপচন গিটাৰ ভিতৰত যদি এনেকৈ আহে তেতিয়া 7.4 টো এটো ভিতৰত পৰিছে ন আৰু ডাইৰেক্টলি যদি এনেকৈ আহে তেতিয়া আমি তো এটো দিম বুজি পাইছে নেক্সট কোৱেশ্চন আমাৰ শৰীৰত আটাইতকৈ দ্ৰুত গতিত প্ৰস্তুত হোৱা ভিটামিনটো হ'ল the vitamin that is most rapidly manufactured in our body is তো আমাৰ শৰীৰত আটাইতকৈ দ্ৰুত গতিত কি ভিটামিন প্ৰস্তুত হয় শুদ্ধটো হৈছে অপচন ডি ভিটামিন ডি প্ৰস্তুত হয় মন ৰাখি থব নেক্সট কোৱেশ্চন পৃথিৱীৰ পলায়নৰ বেগ হ'ল the escape velocity of the earth is The correct answer is option B 11.2 km per second তো মন ৰাখি থব পৃথিৱীৰ পলায়ন বেগ হৈছে 11.2 km প্ৰতি সেকেন্ড নেক্সট কোৱেশ্চন এলকহল পানীৰ মিশ্ৰণৰ পৰা পানী পৃথক কৰিবলৈ তলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয় Which one of the following method is used to separate water from alcohol water mixer তো alcohol water mixer পৰা আমি পানীটো পৃথক কৰিবলৈ কি মেথড ইউজ কৰিম তো ইয়াৰ শুদ্ধটো হৈছে অপচন ডি ডিষ্টিলেশন মেথডটো আমি ইউজ কৰিম নেক্সট কোৱেশ্চন মানুহৰ হৃদয়ত থকা কোঠাৰ সংখ্যা কিমান The number of chambers in a human heart is তো এটো মন ৰাখিব মানুহৰ হৃদয়ত বা মানুহৰ হাৰ্টটোত 4টা চেম্বাৰ থাকে অপচন বি টো হৈ যাব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন চকু দান কৰা ব্যক্তিৰ কোনটো অংশ ব্যৱহাৰ কৰা হয় In eye donation which part of the donor's eye is utilized ঠিক আছে চকুটো কেইবাটা অংশ থাকে আমি জানো তো চকুৰ কোনটো অংশ দান কৰা হয় ব্যৱহাৰ কৰা হয় আইৰিস নে ৰেটিনা নে লেন্স নে কৰ্নিয়া তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি কৰ্নিয়া অংশটো ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন মৌজুলৰ প্ৰধান উপাদানটো হ'ল the major component of honey is তো মৌজুলৰ প্ৰধান উপাদানটো কি হয় এটা হৈছে অপচন সি ফ্ৰুক্টোজ নেক্সট কোৱেশ্চন শব্দৰ বেগ ন্যূনতম ক'ত হয় The velocity of sound is minimum in শুদ্ধটো হৈছে অপচন এ ভেকাম ঠিক আছে ভেকুয়ামত শব্দৰ বেগ ন্যূনতম হয় নেক্সট কোৱেশ্চন মানুহৰ কাণত কিমান হাড় থাকে How many bones are present in the human ears তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি 6 ঠিক আছে এটা কাণত 3টাকে হাড় থাকে তো দুটা কাণত 6টা হাড় থাকে নেক্সট কোৱেশ্চন এটা উপগ্ৰহ পৃথিৱীৰ চাৰিওফালে নিজৰ কক্ষপথত গতি কৰি থকাৰ কাৰণ কি হয় A satellite is kept moving in its orbit around the earth due to its তো তা কাৰণটো কি কাৰণত উপগ্ৰহ এটাই গ্ৰহৰ চাৰিওফালে ঘূৰি থাকে বা পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে
তো ইয়াৰে ৰিজনটো হৈছে অপচন সি গ্ৰেভিটেশনাল ফোর্স ঠিক আছে মহাকৰ্ষণ শক্তিৰ কাৰণে ই ঘূৰি থাকে নেক্সট কোৱেশ্চন মেইবোমিয়ান গ্ৰন্থি ক'ত অৱস্থিত মেইবোমিয়ান গ্ল্যান্ড ইজ লোকেটেড ইন ইয়াৰ শুদ্ধটো হৈছে অপচন ডি আই অৰ্থাৎ চকুত থাকে নেক্সট কোৱেশ্চন আমাৰ শৰীৰৰ ওজন বেছিভাগেই কোৰ হয় the weight of our body is mostly of মানে কোৰ পৰা হয় হাড়ৰ পৰা বেছি ওজন হয় নে শৰীৰৰ পৰা নে পানীৰ পৰা নে ছালৰ পৰা হয় ইয়াৰ শুদ্ধটো হৈছে অপচন সি from water আমাৰ শৰীৰৰ যেটো ওজন হয় বেছিভাগ ওজনটো পানীৰ পৰা হয় তো মনত ৰাখিব নেক্সট কোৱেশ্চন তলৰ কোনটো অংগ মেলেৰিয়াৰ দ্বাৰা আক্ৰান্ত হয় which one of the following organ is affected by malaria তো ইয়াৰে শুদ্ধটো হৈছে অপচন ডি স্প্লিন অৰ্থাৎ প্লিহা ঠিক আছে প্লিহা অংগটো মেলেৰিয়াৰ দ্বাৰা আক্ৰান্ত হয় নেক্সট কোৱেশ্চনটো চাও 15 নম্বৰ কোৱেশ্চন কৃত্ৰিম বৰষুণৰ বাবে তলৰ কোনটো পদাৰ্থ ব্যৱহাৰ কৰা হয় which of the following substance is used for artificial rain ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি সিলভাৰ আয়োডাইড মনত ৰাখিব সিলভাৰ আয়োডাইড নামৰ এবিধ পদাৰ্থ কৃত্ৰিম বৰষুণ অনাৰ কাৰণে ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন তলৰ কোনটো গেছক নোবেল গেছ বুলি জনা যায় which one of the following gas is known as noble gas ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি হিলিয়াম হিলিয়ামটো এটা নোবেল গেছ হয় মানে সম্ভ্ৰান্ত গেছ হয় নেক্সট কোৱেশ্চন মিছা ধৰা পেলাবলৈ তলৰ কোনটো ডিভাইস ব্যৱহাৰ কৰা হয় which one of the following device is used for detecting lie তো ইয়াৰ শুদ্ধটো হৈছে অপচন এ পলিগ্ৰাফ ঠিক আছে পলিগ্ৰাফ মেথড বা পলিগ্ৰাফ ডিভাইসৰ সহায়ত মিছা কথা কোৱা ধৰা পেলাব পাৰি নেক্সট কোৱেশ্চন এলিসা টেষ্ট কি পৰীক্ষা কৰিবলৈ কৰা হয় এলিসা টেষ্ট ইজ পাৰফৰ্মড টু টেষ্ট ডায়াবেটিস হ'ব নে টিউবাৰকুলোসিস নে এইডছ নে টাইফয়েড হ'ব তো ইয়াৰ শুদ্ধটো হৈছে অপচন সি এইডছ ঠিক আছে এইডছ ধৰা পেলাবলৈ এলিসা টেষ্ট কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে বিকল্প কাৰেণ্টক প্ৰত্যক্ষ কাৰেণ্টলৈ ৰূপান্তৰ কৰিবলৈ নিম্নলিখিত ডিভাইসসমূহৰ কোনটো ব্যৱহাৰ কৰা হয় which of the following device is used to converting alternating current into direct current তো alternating current যেটো আমি এসি বুলি কওঁ মানে এসি কাৰেণ্টৰ পৰা ডিসি কাৰেণ্ট তলৈ ৰূপান্তৰিত কৰিবলৈ কোনটো ডিভাইস ব্যৱহাৰ কৰা হয় তো এটো হৈছে অপচন ডি ৰেক্টিফায়াৰ বুলি এটা ডিভাইস আছে সেই ডিভাইসটো ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন বেকিং সোডাৰ ৰাসায়নিক নামটো কি হয় the chemical name of baking soda is ইয়াৰ শুদ্ধটো হৈছে অপচন সি সোডিয়াম বাইকাৰ্বনেট মনত ৰাখিব সোডিয়াম বাইকাৰ্বনেট আৰু ইয়াৰ যেটো সংকেত এটো হৈছে NaCO3 নেক্সট কোৱেশ্চন আকাশখন নীলা দেখা যায় ইয়াৰ কাৰণটো কি হয় the sky appears blue due to its কি হ'ব scattering of light নে diffraction of light নে refraction of light নে reflection of light তো ইয়াৰে শুদ্ধটো হৈছে অপচন এ scattering of light অৰ্থাৎ পোহৰৰ বিকিৰণ মনত ৰাখিব পোহৰৰ বিকিৰণৰ কাৰণে আমি আকাশখন নীলা দেখা পাওঁ নেক্সট কোৱেশ্চনটো হৈছে চুনশিলৰ ৰাসায়নিক নাম হ'ল the chemical name of limestone is তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ ক্যালসিয়াম কাৰ্বনেট CaCO3 নেক্সট কোৱেশ্চনটো হৈছে ব্ৰঞ্জ হৈছে ডেছৰ এলয় ব্ৰঞ্জ ইজ এন এলয় অফ এলয় হৈছে সংকৰ ধাতু ঠিক আছে তো ব্ৰঞ্জটো কি ধাতু লগ লাগি গঠন হোৱা এটা সংকৰ ধাতু হয় তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন ডি কপাৰ এণ্ড টিন ঠিক আছে মনত ৰাখিব তাম আৰু টিন এই দুটা ধাতু লগ লাগি ব্ৰঞ্জ যেটো সংকৰ ধাতু আছে বা এলয় আছে এটো গঠন হৈছে নেক্সট কোৱেশ্চনটো হৈছে তলৰ কোন কেইটা ভিটামিন পানীত দ্ৰৱীভূত which of the following vitamins are water soluble ইয়াৰ শুদ্ধটো হৈছে অপচন বি ভিটামিন বি এণ্ড ভিটামিন সি তো মনত ৰাখিব দুইটা ভিটামিন মানে বি আৰু সি দুইটা ভিটামিনে পানীত দ্ৰৱীভূত হয় নেক্সট আৰু লাষ্ট কোৱেশ্চন এটো গাখীৰৰ ঘনত্ব কিহেৰে জুখিব পাৰি the density of milk can be measured by কি হ'ব হাইড্ৰমিটাৰ নে লেক্টোমিটাৰ নে বিউটাৰোমিটাৰ নে থাৰ্মোমিটাৰ সো মনত ৰাখিব এটো হৈছে অপচন বি লেক্টোমিটাৰ নামৰ এবিধ যন্ত্ৰৰ সহায়ত গাখীৰৰ ঘনত্ব জুখিব পাৰি তো
তো বন্ধুসকল আজি আমি 25টা কোৱেশ্চন চালো তো 25টা কোৱেশ্চন আপোনালোক মনত ৰাখি থব আৰু কাৰণ এইবিলাক কোৱেশ্চন খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু যদি পিডিএফ কিনি আপোনালোকৰ লাগে ডিএছএছ গ্ৰেড 3 তেতিয়া হলে আমাক মেছেজ কৰিব এটো হৈছে আমাৰ নম্বৰ 8133840965 ইয়াত কল নাহে কেৱল মেছেজ আহিব তো আপোনালোকে হোৱাটছআপত মেছেজ কৰি 149 টকা পেমেন্ট কৰিলে ডিএছএছ গ্ৰেড 3 অল সাবজেক্টৰ পিডিএফ পাই যাব ইংলিশ মিডিয়ামত পাব খালি তো আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ